শ্ৰদ্ধাৰ দৰ্শক তথা ছাৰ বাইদেউসকল, আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ। কাকতত প্ৰকাশিত এটি গুৰুত্বপূৰ্ণ খবৰ। আশা ৰাখিছোঁ শেষলৈকে ভিডিঅ'টো চাব। আহকচোন চাওঁ কাকতৰ খবৰটো কি আছে। প্ৰাদেশিকৰণক লৈ চৰকাৰী সিদ্ধান্ত দুৰ্ভাগ্যজনক। 18 মাৰ্চত গুৱাহাটীত ৰাইজমেল ভেঞ্চাৰ শিক্ষক কৰ্মচাৰীৰ। ৰাজ্যখনৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানত কৰ্মৰত শিক্ষকসকলৰ ভৱিষ্যত সংক্ৰান্তত বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ শেহতীয়া স্থিতিক লৈ জাঙুৰ খাই উঠিছে সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থা। অসম বিধানসভাৰ বাজেট অধিৱেশনত অসমত আৰু প্ৰাদেশিকৰণ নহয় আৰু 2017-18 পদ প্ৰাদেশিকৰণ আইন সংশোধনৰ কোনো পৰিকল্পনা নাই বুলি শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু আৰু মন্ত্ৰী পীযুষ হাজৰিকাই দিয়া স্পষ্টীকৰণক অত্যন্ত দুৰ্ভাগ্যজনক আখ্যা দিছে সংস্থাৰ নেতৃত্বই। দিছপুৰ প্ৰেছ ক্লাবত আজি এখন সংবাদমেলত সংস্থাৰ সভাপতি হৰমোহন বৰাই কয় যে এয়া ৰাজ্যখনৰ 2319খন অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানত বিনা বেতনে 20-30 বছৰ ধৰি শিক্ষকতা কৰি অহা শিক্ষক কৰ্মচাৰীৰ লগতে 2013-2021 চনত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত মুঠ 19,527 গৰাকী শিক্ষক কৰ্মচাৰীৰ প্ৰতি চৰম অন্যায়, চৰম প্ৰতাৰণা আৰু পৰোক্ষভাৱে এইসকল শিক্ষক কৰ্মচাৰীক হত্যা কৰাৰ নিৰ্মম সিদ্ধান্ত। চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তই শিক্ষকসকলক হতাশ কৰি তুলিছে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ ভূমিকাকো দুৰ্ভাগ্যজনক আখ্যা দিয়ে সভাপতি বৰাই। তেওঁ কয় যে 2016 চনত বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহক প্ৰাদেশিকৰণৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। তদুপৰি বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে শদিয়াৰ পৰা ধুবুৰীলৈ নিৰ্বাচনী সভাসমূহত ভেঞ্চাৰ শব্দটোৱেই নাথাকিব বুলি কৈছিল। অথচ তেওঁ নিৰ্বাচনী প্ৰতিশ্ৰুতি পাহৰিলে। 2022 চনৰ 20 অক্টোবৰত মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হোৱাৰ উপৰি বিগত বৰ্ষৰ 12 এপ্ৰিলত সংস্থাৰ দাবী মানি লৈ সকলো চৰ্ত পূৰণ কৰাৰ প্ৰতিশ্ৰুতিৰে শিক্ষামন্ত্ৰীৰ স্বাক্ষৰিত এখন কাৰ্য বিৱৰণীৰ সাৰাংশ প্ৰস্তুত কৰা হৈছিল। এই কাৰ্য বিৱৰণীৰ সাৰাংশ অনুসৰি অতি শীঘ্ৰে আইন সংশোধন কৰি অৱশিষ্ট শিক্ষানুষ্ঠানসমূহৰ প্ৰাদেশিকৰণ, সকলো ভেঞ্চাৰ শিক্ষানুষ্ঠানতে মধ্যাহ্ন ভোজনৰ ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰা, শিক্ষানুষ্ঠানত বিনামূলীয়া পাঠ্যপুথি, ইউনিফৰ্ম, নৱম-দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰাৰ সিদ্ধান্ত বা আশ্বাস দিয়া হৈছিল যদিও আজি কপতি এটাও কাৰ্যকৰী কৰা নহ'ল। তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পৰা নাই আৰু বিধানসভাত মন্ত্ৰীয়ে দিয়া স্পষ্টীকৰণ হতাশজনক। চৰকাৰখনক অতি মিছলীয়া আখ্যা দি সংস্থাৰ সভাপতি বৰাই কয় যে চৰকাৰে শীঘ্ৰে এই হঠকাৰী সিদ্ধান্ত সলনি কৰক আৰু শিক্ষকসকলক শীঘ্ৰে প্ৰাদেশিকৰণ কৰক। চৰকাৰে সিদ্ধান্ত পুনৰ বিবেচনা কৰি যিকোনো পদ্ধতিৰে শিক্ষকসকলক ন্যায্যতা প্ৰদান কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। প্ৰাদেশিকৰণ নকৰা পৰ্যন্ত গণতান্ত্ৰিক পদ্ধতিৰে সংগ্ৰাম অব্যাহত ৰখাৰ সংকল্প লয় সংস্থাই। এই উদ্দেশ্যে অহা 18 মাৰ্চত গুৱাহাটীৰ লখৰা বিহুতলী খেলপথাৰত চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ প্ৰতিবাদত সকলো জাতীয় দল, সংগঠন, অভিভাৱক, বিদ্যালয় পৰিচালনা কমিটি, বুদ্ধিজীৱী, সচেতন ৰাইজ, আইনজ্ঞ আৰু সকলো শিক্ষক কৰ্মচাৰীৰ উপস্থিতিৰে এখন ৰাইজমেলৰ আয়োজন কৰা হৈছে। এই 2 এদিনৰ ভিতৰতে কেবিনেট বৈঠকৰ জৰিয়তে চৰকাৰে সিদ্ধান্ত সলনি নকৰিলে গোটেই শিক্ষকে আগন্তুক লোকসভা নিৰ্বাচন বৰ্জন কৰিব বুলিও সংস্থাৰ নেতৃত্বই হুংকাৰ দিয়ে।